সাহিত্য সভাৰ যি ৬৬তম বাৰ্ষিক অধিৱেশন হ'ব অহাকালিৰ পৰা অহাকালি ৯ জানুৱাৰীত ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ অধিৱেশনখন হ'ব আৰু 10, 11, 12 মূল সমিতি তথা কেন্দ্ৰীয় সমিতিৰ বাৰ্ষিক অধিৱেশনখন হ'ব। গতিকে এই বাৰ্ষিক অধিৱেশনৰ কাৰণে যি প্ৰস্তুতি হ'ব লাগে, এটা বাতাবৰণ আহিব লাগে, এইখিনি চব আহিছে, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আমি যিসকল প্ৰতিনিধি আহিব, আলহী আহিব, তেওঁলোকক আদৰিবলৈ আমি ঐক্যতা সমিতিয়ে সাজু হৈ আছোঁ। তো আমাৰ কাৰ্যসূচী হিচাপত অহাকালি ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভা হ'ব পতাকা উত্তোলনৰ পিছতে, আৰু নেক্সট 10 তাৰিখত ইয়াতে দুখন আলোচনা চক্ৰ আছে, আৰু আলোচনা চক্ৰৰ বাদেও এটা বহুকেইখন নবীন প্ৰবীণ লিখকে লিখা গ্ৰন্থ ইয়াত উন্মোচন হ'ব। আমাৰ উন্মোচন কৰিবৰ কাৰণে অসমৰ মাননীয় মন্ত্ৰী উৰ্ষা বৰুৱা ব্ৰহ্ম ডাঙৰীয়া তেখেতে আহিব, তেখেতে উন্মোচন কৰি দিব। নেক্সট 11 তাৰিখত আমাৰ 6খন আলোচনা চক্ৰ আছে, কিন্তু 6খন আলোচনা চক্ৰৰ আগতে পতাকা উত্তোলন আছে, আৰু পতাকা উত্তোলন শেষ হোৱাৰ লগে লগে আলোচনা চক্ৰ দুটা ছেমিনাৰ হলত মানে এই আলোচনা চক্ৰটো হ'ব, আৰু ইয়াত মানে বহু সাহিত্যিক আহিব, আৰু লগতে অসম সাহিত্য বা মিচিং সাহিত্য বা গাৰো সাহিত্য বা ৰাভা সাহিত্য সভা বা বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাহিত্য সভাবিলাক আছে, তেওঁলোকৰ নেতৃত্ব বহন কৰি থকা ব্যক্তিসকলে ইয়াত আহিব। গতিকে আলোচনা চক্ৰটো আমি আশা কৰিছোঁ খুব সুন্দৰ ভাৱে সমাপ্ত হ'ব বা সুন্দৰ হ'ব, আৰু মানে যিটো ডিজাইন বনাইছে কেন্দ্ৰীয় কমিটিয়ে এই প্ৰগ্ৰামৰ মানে ডিজাইনটো, এইবিলাক খুব সুন্দৰ হৈছে। আমি আপোনালোকক ক'ব লাগিব, অহা 10 তাৰিখত 10টা বজাত যিসকল বড়ো মূলৰ মানুহ নহয়, বড়ো ভাষা স্কুলত শিকি ছাবজেক্ট ৱাইজ তেওঁলোকে কলেজ বা স্কুলত শিক্ষকতা কৰিছে, বা ৰাজনৈতিক নেতাসকল আছে যিসকল বড়ো ভাষাৰে বক্তব্য ৰাখে, যিসকল সমাজকৰ্মী আছে তেওঁলোকে বড়ো মানুহৰ লগত ভাষা সুন্দৰভাৱে কয়, তেওঁলোকৰ এটা আলোচনা চক্ৰ আছে, আৰু সেই আলোচনা চক্ৰৰ মাধ্যমেৰে তেওঁলোকৰ অনুভৱ বড়ো ভাষাত কেনেকুৱা পাইছে, কেনেকুৱা লৈ গ'লে ভাল হ'ব, কি ষ্টেণ্ডাৰ্ডত আৰু যাব লাগিব, তেওঁলোকৰ এটা অনুভৱবিলাক ব্যক্ত কৰিব এটা আলোচনা চক্ৰ লৈছে। এইটো খুব আমাৰ কাৰণে ভাল হৈছে, আৰু এইটো আমি এটা মিলনভূমিৰ বা মিলা প্ৰীতিৰ এটা প্ৰতীক বুলি আমি ক'ব লাগিব। আৰু ইয়াৰ লগতে ইয়াতে বহুকেইজন সাহিত্যিক আহিবই। 11 তাৰিখত আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 11 তাৰিখত আহিব এটা কাৰ্যসূচী, আৰু সেইদিনাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃ মৃণালিনী দেৱী বাইদেউ মাও ইয়াত উপস্থিত হ'ব 12 তাৰিখত। ইয়াৰ বাদেও মুকলি সভা 12 বজাৰ পৰা হ'ব, কিন্তু 10 বজাৰ পৰা 12 বজালৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰ ডেমনষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ সাংস্কৃতিক ইয়াত নৃত্য পৰিৱেশন কৰিব, আৰু ইয়াৰ পিছতে যিটো অ'পেন ছেশ্যন হ'ব, এই অ'পেন ছেশ্যনত আমাৰ মুখ্য অতিথি হিচাপত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত হ'ব, আৰু এই মুকলি সভাখন উদ্বোধন কৰি দিব আমাৰ বিটিআৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই। গতিকে এটা সুন্দৰ যিটো আজিৰ তাৰিখত মানুহবিলাকৰ সমাগম হৈছে, সেই দিনাও আশা কৰিছোঁ বহু জাতি জনগোষ্ঠীসকলে ইয়াত যিহেতু দলে বলে যোগদান কৰিছে, আহিছে, কিছুমানে চাবলৈ আহিছে, কিছুমানে কাম কৰিব আহিছে, গতিকে এটা উঘল মাঘল পৰিৱেশ যিটো হৈছে সেইদিনা সমাপ্ত হোৱালৈ আমি আশা কৰিছোঁ এটা সুন্দৰ পৰিৱেশত এইটো ৬৬তম যি বড়ো সাহিত্য সভাৰ অধিৱেশন এইটো সমাপ্ত হ'ব। অৱশ্যে আপোনালোকক আৰু জনাব লাগিব যে 12 তাৰিখত সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ বলিউডৰ ছিংগাৰ মনালী ঠাকুৰ আহিব, ইয়াৰ লগতে নেপালৰ ছিংগাৰ গায়িকা মিলন নেৱাৰ আহিব, আৰু ইয়াৰে আমাৰে বড়োসকলৰ এজন সুখ্যাতিৰে গায়িকা চুলিকা বসুমতাৰী বাইদেউ তেখেতো ইয়াত থাকিব। গতিকে আৰু ইয়াৰ অৱশ্যে 11 তাৰিখতো সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ ইয়াৰ স্থানীয় যিসকল বা বড়ো চিনেমা জগতৰ যিসকল শিল্পী আছে তেওঁলোকে ইয়াত নৃত্য পৰিৱেশন কৰিব, গাব। গতিকে এটা
সকলোৱে এটা মানে আমনি নলগাকৈ সকলো কাৰ্যসূচীকে উপভোগ কৰিব পৰা পৰিৱেশ পাব। 64তম অধিৱেশন আমাৰ অহাকাইলৈৰ পৰা মূল কাৰ্যসূচীটো অনুষ্ঠিত হ'ব। অহাকাইলৈ অৰ্থাৎ 9 তাৰিখত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ অধিৱেশন, 10 তাৰিখৰ পৰা আমাৰ কেন্দ্ৰীয়ভাৱে ইয়াত কাৰ্যসূচীবিলাক অনুষ্ঠিত হ'ব। কিন্তু আমি ইয়াত আগতীয়াকৈ আমাৰ যিটো এক্সিবিশ্যন আছে সেইটো আমি 6 তাৰিখৰ পৰাই মুকলি কৰি দিছোঁ। আৰু ইতিমধ্যে বহুতখিনি দোকান ব্যৱসায়ীসকলে ইয়াত আৰম্ভ কৰিছে আৰু বহুতখিনি ৰাইজ ইয়াত আহি কিনা বেচা বা কাষ্টমাৰ অহাটো আমি দেখিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমাৰ MR পাব্লিকেশ্যনত, য'ত মই দেখিলোঁ এখন কিতাপ, মই মানুহ হ'ব খোজোঁ, ডক্টৰ কুমুদ দাস, কাৰ্যকৰী সম্পাদক DY 365। তেখেতে ধুনীয়া এটা কিতাপ লিখিছে, যিটো সকলো বিষয়ৰ সম্পৰ্কে ইয়াত চেপ্টাৰ ৱাইজত ইয়াত আছে। অভিভাৱকসকলৰ কাৰণে খুব মূল্যৱান কিতাপ বুলি মই ভাবোঁ। অকল অভিভাৱক বুলি নহয়, ছাত্ৰ ছাত্ৰী বা সমাজকৰ্মীসকলকো সেইটো অভিভাৱক প্ৰয়োজন কিতাপ। গতিকে ক্ৰয় কৰি পেলাই জ্ঞান আহৰণ কৰিব পাৰে। মই লৈছোঁ ইতিমধ্যে। আৰু এইখন এক্সিবিশ্যনৰ খুব আগত প্ৰথম গেটতে সেইটো পাব্লিকেশ্যনৰ যিটো দোকান বা MR পাব্লিকেশ্যন সেইটো পাব। গতিকে এই কিতাপটো খুব মানুহ জনপ্ৰিয় অৰ্জন কৰিছে। ইতিমধ্যে মই আশা ৰাখিছোঁ ইয়াত তেওঁৰ যিখিনি পাব্লিচিটি কৰা যিখিনি সংখ্যাৰ কিতাপ ইয়াত দি পঠাইছে বা দিব, প্ৰায় সংখ্যক কিতাপ ইয়াত হয়তো শেষ হৈ যাব, মই এইটো অনুমান কৰিছোঁ।